নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'টো নিযুত মইনা আঁচনি যিসমূহ ছাত্ৰীয়ে আবেদন কৰিছিলে সিহঁতৰ কাৰণে বহুত ছাত্ৰীয়ে কমেন্টত সুধি আছে যে সিহঁতৰ নিযুত মইনা আঁচনিৰ ধন পোৱা নাই। চেক পাইছে তাৰে পিছত কিন্তু সিহঁতে আৰু পইচা পোৱা নাই বা বেংকৰ একাউণ্টত সিহঁতৰ এড হোৱা নাই। তো এইটো কিয় হৈছে সেইটোৱে এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম। ইয়াত তিনিটা কাৰণ হ'ব পাৰে। প্ৰথম কাৰণটো হ'ল আপোনাৰ যদি ডিবিটি এনেবল নাথাকে, এক নম্বৰ কাৰণ কেওয়াইসিৰ যদি প্ৰবলেম থাকে, দ্বিতীয় কাৰণ আৰু তিনি নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ যে যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে ভুল হৈছিলে বা আপোনালোকৰ বেংকৰ একাউণ্ট ডিটেইলছ দিয়াত ভুল হৈছিলে বা IFSC কোড দিয়াত ভুল হৈছিলে, তেনে ক্ষেত্ৰতো কিন্তু আপোনালোকৰ পইচাটো নোসোমাব পাৰে। তো সেইটো আপোনালোকে চাব লাগিব। চোৱাৰ কাৰণে কি কৰিব লাগিব, আপোনালোকে আমাৰ ইনষ্টাগ্ৰামৰ পেজটো ফলো কৰিব। ফলো কৰি তাত আপোনালোকে সুধিব, ডেফিনেটলি আমি আপোনালোকৰ এপ্লিকেশ্যনটো চাই দিম। তো এপ্লিকেশ্যনটো এনেকুৱা আহিব, আপোনালোকে চাব পাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2.0 স্কিম ফৰ PG। যিসমূহ পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে সিহঁতৰ কাৰণে PG আহিব। যিসমূহে UG কোৰ্চ কৰি আছে, যেনে ধৰি লওক BA, BSc, BCom কৰি আছে, সিহঁতৰ কাৰণে UG বুলি আহিব। তাৰে পিছত ইয়াত আপোনাৰ নামটো থাকিব আৰু ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো থাকিব বা একনলেজমেণ্ট নাম্বাৰটো থাকিব, ডেটটো থাকিব আৰু ইয়াত আপোনাৰ ডিটেইলছটো থাকিব। প্ৰথম ঘৰটোত দিয়া থাকিব আৰ ইউ ষ্টাডিং ইন এ গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট, ইয়েছ থাকিব ইয়াত, আৰু আপোনাৰ জেণ্ডাৰটো দিয়া থাকিব। তাৰে পিছত অসমৰ স্থায়ী বাসিন্দা হয় নে নহয় সেইটো থাকিব, ইয়েছ থাকিব। যদি মেৰিড হয় মেৰিড থাকিব, আনমেৰিড হ'লে আনমেৰিড থাকিব। তাৰে পিছত আপোনাৰ আধাৰ নম্বৰটো ইয়াত থাকিব, আপোনাৰ নামটো ইয়াত থাকিব আৰু আপোনাৰ মোবাইল নম্বৰটো ইয়াত থাকিব। আৰু এপ্লিকেশ্যন ফৰ্মখনো ইয়াত থাকিব, আপোনাৰ ডেট অফ বাৰ্থটো থাকিব, ধৰ্মটো থাকিব, আপোনাৰ ভোটাৰ ID যদি দিছিলে সেই ID নাম্বাৰটো ইয়াত থাকিব, গাঁৱলীয়া হ'লে ৰুৰেল থাকিব, চহৰীয়া হ'লে আৰবান থাকিব। তাৰে পিছত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াত দিয়া থাকিব আৰু আপোনাৰ যদি টাউন কমিটি হয় টাউন কমিটিৰ নামটো দিয়া থাকিব, ব্লক হ'লে ব্লকৰ নামটো দিয়া থাকিব। তাৰে পিছত আপোনাৰ ৱাৰ্ড নম্বৰ নতুবা আপোনাৰ গ্ৰাম পঞ্চায়তৰ নামটো দিয়া থাকিব, আপোনাৰ ভিলেজ বা টাউন বা চিটিৰ নামটো দিয়া থাকিব, আপোনাৰ পিনক'ডটো দিয়া থাকিব, পুলিচ ষ্টেচনৰ নামটো ইয়াত দিয়া থাকিব আৰু আপুনি শেহতীয়াকৈ কোনখন কলেজ বা হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰিছে বা স্কুলৰ পৰা পাছ কৰিছে তাৰ নামটো ইয়াত দিয়া থাকিব। আপুনি কি এক্সামিনেশ্যন পাছ কৰিছে শেহতীয়াকৈ সেই কোৰ্চটো ইয়াত দিয়া থাকিব। তাৰপিছত আপোনাৰ পাছিং ইয়েৰটো ইয়াত দিয়া থাকিব যে কিমান চনত আপুনি পাছ কৰিছিলে, আপোনাৰ ৰোল নম্বৰটো ইয়াত দিয়া থাকিব। তাৰে পিছত আপুনি কোনখন ইউনিভাৰ্চিটিত বা কলেজত পঢ়ি আছে বৰ্তমান তাৰ নামটো ইয়াত দিয়া থাকিব আৰু আপোনাৰ ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ৰোল নম্বৰটো ইয়াত দিয়া থাকিব। আপোনাৰ বৰ্তমানে কি কোৰ্চ কৰি আছে তাৰ নামটো ইয়াত দিয়া থাকিব, কোন ইয়েৰত পঢ়িছে সেইটো দিয়া থাকিব। তাৰে পিছত আপুনি যদি কোনোবা এখন কলেজত পঢ়িছে সেই কলেজ যোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে সেই ইউনিভাৰ্চিটিৰ নামটো ইয়াত দিয়া থাকিব। তাৰপিছত আপোনাৰ একাউণ্ট নম্বৰটো ইয়াত দিয়া থাকিব, বেংক নেমটো ইয়াত দিয়া থাকিব, ব্ৰাঞ্চটো দিয়া থাকিব, IFSC কোডটো দিয়া থাকিব আৰু বেংকৰ একাউণ্টত যেনেকৈ নাম আছে সেইটো ইয়াত দিয়া থাকিব। তো এতিয়া মূল কথা হ'ল যে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টত যেনেকৈ নাম আছে সেইটো ঠিকে আছে নে নাই সেই নামটো চাব, আপোনাৰ IFSC কোডটো চাব, আপোনাৰ ব্ৰাঞ্চটো চাব, বেংকৰ নেমটো চাব আৰু একাউণ্ট নম্বৰটো চাব। এইকেইটা যদি ঠিকেই আছে তেনে ক্ষেত্ৰত আপোনাৰ ভয় খাব নালাগে। যদি ঠিকে নাই বা কিবা ভুল হৈছে তেনে ক্ষেত্ৰত আমি ইয়াৰ ওপৰত কাম কৰি আছোঁ যে কেনেকৈ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন কাৰেক্ট কৰিব পাৰি। যেতিয়াই আমি ইয়াৰ সমাধান উলিয়াও আপোনালোকৰ কাৰণে ছেপাৰেট ভিডিঅ' এটা অতি সোনকালে লৈ আনিম। আৰু এই এপ্লিকেশ্যনৰ ডিটেইলছ আপোনালোকে চাবৰ কাৰণে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰিব। ফলো কৰি তাত আপোনালোকে সুধিলে আমি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চাই দিম। তাৰে পিছত আপুনি মিলাই চাব পাৰিব যে আপোনাৰ ডিটেইলছখিনি ঠিকে আছে নে নাই। আশা কৰোঁ আপোনালোকে বুজি পাইছে। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে লাইক এটা কৰি দিব, চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।